প্ৰেজ লৰ্ড। এয়া চাওক পাণৰ পুলি, পাণ কেনেকুৱা হৈ আছে, ইমান ধুনীয়াকৈ গুৰিৰ পৰা কেনেকুৱা ইমান গজালি মেলিছে চাওক। আৰু গজালিবিলাকো ইমান ধুনীয়া গজালি, যে মানে সুস্থ পুষ্ট, কোনো মানে এনেকুৱা লেৰেলি পৰা এনেকুৱা নহয়, পূৰা মানে কি ভাল স্বাস্থ্য যিটো নেকি আমি ৰাখিব পৰা যায়। এইবিলাক চাওক, এইবিলাক ইমান ধুনীয়া, এইবিলাক ছিঙিব পাৰিব, এইবিলাক বিক্ৰী কৰিব পৰা যাব। এইবিলাক চাওক পূৰা গুৰিৰ পৰা, মাটিৰ পৰা পূৰা পাণ। এটা চাওক ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা গুৰিৰ পৰা, আৰু ওপৰতো আছে এইবিলাক। তাৰপিছত ইয়াতো কিমান আহিছে চাওক। আমি কিছুমান বস্তু অলপ ভাঙি দিব লাগিব ইয়াতে। এইবিলাক সৰু সৰু যিবিলাক নেকি অলপ বেয়াবিলাক, এইবিলাক কৰিব লাগিব, কাৰণ বেছি থ'লেও মানে চাইজটো নাহিব। এনেকুৱাকৈ বনবিলাক ঘূৰি দিব লাগিব। ইমান ধুনীয়া পাণ এইবিলাক, পূৰা চাই লওক এনেকুৱা কৰি আহি ইয়াতো এইবিলাক চাওক। মই এইটো হ'লে মানে কি অলপ চাফা কৰি দিলোঁ। চাই লওক এইবিলাক চাওক, পাণ চাওক ইমান ধুনীয়া মাটিৰ পৰা পাণ। আচ্ছা, কি ডাঙৰ ডাঙৰ পাণ। আৰু এনেকুৱা পাণৰ পুলি বা এনেকুৱা পাণ যদি লাগে ক'লে মানে আপোনালোকে যোগাযোগ কৰিব পাৰিব। সেইফালেও পাণ আছে, পুলি ফালে আছে। চাই লওক লাল মাটিৰ হৈ আছে, ৰঙা মাটিতে বনাইছোঁ। অলপ ছাগলী গু পেলাই দিছোঁ। ইমান ধুনীয়া পাত আছে মাটিৰ পৰা। ঠিক আছে, কাৰোবাক যদি পাণ পুলি লাগে আপোনালোকে যোগাযোগ কৰিব পাৰিব। পাণ পুলিৰ পৰা এভেইলেবল আছে, আৰু এতিয়া বাৰিষাৰ ছিজন হয়। চাওক পুৰা এইটো এজোপা হয়, চাই লওক কিমান ডাঙৰ ডাঙৰ পাত, পূৰা গুৰিৰ পৰা আহি গৈছে চাৰিয়া পূৰা। এইবিলাক এতিয়া খুটি পুতিলেই হ'ল, আৰু ইমান ধুনীয়াকৈ বা খুটা পুতিলেই হ'ল। এইবিলাক চাই লওক পূৰা, এইবিলাক ছিঙিব পাৰে। এইবিলাক এমাহ ডেৰ মাহৰ পাণ, এইবিলাক চাই লওক। এইটো হৈছে গোন্ধ পাণ। এইটো খালে মানে খুব ভাল লাগে, জ্বালা নাই, এইটো গোন্ধ হয়। এইটো কিন্তু মিঠা পাণ নহয়, আৰু এইটো গোন্ধ পাণ যিটো আমাৰ অসমত পোৱা যায়। এইবিলাক চাই লওক পাণ। এনেকুৱাকৈ যদি ঘৰত এজোপা বা দুজোপা থাকিলে কি ধুনীয়াকৈ তামোলৰ লগত খাব পৰা যায়, বা খালী পেটত খালেও ভাল হয়, স্বাস্থ্যৰ কাৰণেও ভাল, তেজৰ কাৰণেও ভাল। এইবিলাক চাই লওক, বা হজম শক্তিৰ কাৰণে বা গেছৰ কাৰণেও ভাল। এইবিলাক চাই লওক ইমান ধুনীয়া ধুনীয়া। ঠিক আছে, এইবিলাক চাওক।